আজি শিৱসাগৰ জিলা NSY উদ্যোগত তথা শিৱসাগৰ সমষ্টিৰ অন্তৰ্গত প্ৰত্যেকখন সমজিল্লা বা উপজিল্লাৰ সমষ্টি NSY সহযোগত আজি যোশিতা দাসৰ যি মৃত্যুৰ ঘটনা হৈ গৈছে সেই মৃত্যুৰ ঘটনাৰ ওপৰত সমবেদনা জ্ঞাপন কৰাৰ লগতে তেখেতক শ্ৰদ্ধাঞ্জলি জনোৱা ইয়াৰ লগতে তেখেতৰ এই গোটেই কেছটো যে এগৰাকী সৎ অভিযন্তাই আজি এনেধৰণৰ ছুচাইডৰ দৰে যি সিদ্ধান্ত ল'ব লগা হ'ল কিয় হ'ল আৰু ইয়াৰ পিছত ৰহস্য কি আছে এই ৰহস্য উদ্ঘাটন কৰিবলৈ ফাষ্ট ট্ৰেক কোৰ্টত যাতে এই সম্পূৰ্ণ কেছটো আলোচনা হয় এই সম্পূৰ্ণ কেছটো যাতে উত্থাপন হয় তাৰ দাবীত লগতে তেখেতলৈ শ্ৰদ্ধাঞ্জলি জনাবলৈ আজি আমি কেণ্ডেল মাৰ্চ তথা এটি প্ৰতিবাদী কাৰ্যসূচী শিৱসাগৰ জিলা NSYৰ তৰফৰ পৰা আমি গ্ৰহণ কৰিছিলোঁ। এই অনুষ্ঠানটিত প্ৰায় নাজিৰা কলেজ তথা এই অঞ্চলৰ প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে আমাক সহায় কৰিছে, সেয়েহে সকলোকে ধন্যবাদ জনাইছোঁ আৰু চৰকাৰ তথা কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ যাতে এনেধৰণৰ ঘটনাবোৰ সোনকালে ৰোধ কৰক, যাতে এনেধৰণৰ ঘটনা আৰু দুনাই নহওক। ধন্যবাদ। মানসিক বোজা সহ্য কৰিব নোৱাৰি, মানসিক বোজা অৰ্থাৎ কণ্ট্ৰেক্টাৰৰ মানে কাম নোহোৱাকৈ কণ্ট্ৰেক্টাৰে তেওঁক বিল পাছ কৰিবলৈ কৈছিলে, কিন্তু তেখেতে হতপথত থাকি তেখেতে ভুৱা নথি পত্ৰৰে বিলখন পাছ কৰি দিব নোৱাৰোঁ বুলি কোৱাত তেখেতক চাকৰিৰ পৰা উলিয়াই দিম বুলি, তাৰ লগতে তেখেতক বিভিন্ন ধৰণে মানসিক প্ৰেছাৰ দিয়া হৈছিলে আৰু সেই প্ৰেছাৰৰ কাৰণে তেখেত আজি ছুইচাইড নোট এখন লিখি তেখেতে আজি ছুইচাইড কৰিবলগীয়া হ'ল। এই ঘটনাটো হৈছে এনেকুৱা ধৰণৰ আৰু আমি ইয়াত সকলো NSY সতীৰ্থ আজি আমি ইয়াত উপস্থিত হৈছোঁ তেখেতলৈ ন্যায় বিচাৰিবলৈ, যাতে যোশিতা দাসে ন্যায় পাওক, যাতে তেখেতৰ আত্মাই সদ্গতি লাভ কৰক, সেয়েহে আমি কেণ্ডেল মাৰ্চ আৰু আমাৰ দাবী হৈছে ফাষ্ট ট্ৰেক কোৰ্টত যাতে যোশিতা দাসৰ এই গোটেই ঘটনাটোৰ ওপৰত যাতে তদন্ত হওক, লগতে তেওঁ যাতে ন্যায় পাওক, সেয়া আমি দাবী উত্থাপন কৰিছোঁ। আৰু এতিয়া আমি নাজিৰা কলেজৰ ফ্ৰণ্টতে আমি সকলোৱে তেখেতক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিম। আৰম্ভ এই প্লেটখন আনা হয় আনিছোঁ ফটো